এটা ভাইৰেল পানী বটল আপুনি মই এই পানী বটলটো আজিৰ ডেটত চাগে সকলোৱে দেখিছোঁ। এইটো চাওকচোন, ইণ্ডিপেণ্ডেঞ্চ, এইটো ৰিলায়েন্সৰ পানী বটল। এই পানী বটলটো এইটো মই 10 টকীয়া পানী বটলটো কিনিছোঁ। তেওঁলোকৰ 10 টকীয়া 20 টকীয়া দুটা টাইপ অফ পানী বটল মই দেখিছোঁ ৰিলায়েন্সৰ যোনটো ইণ্ডিপেণ্ডেঞ্চ ব্ৰেণ্ডিঙৰ আণ্ডাৰত আহিছে। 10 টকীয়াটোত তেওঁলোকে 750 ml দিয়ে আৰু 20 টকীয়াটোত তেওঁলোকে 150 ml দিয়ে। চাওক, এজন উপভোক্তা হিচাপে আমি 10 টকীয়া পানী বটলটো লৈ আগতে যেতিয়া আমি কিনো তেতিয়াহ'লে 500 ml পাওঁ আৰু আজিৰ ডেটত আমি 750 ml পাওঁ। যদি ইণ্ডিপেণ্ডেঞ্চটো লওঁ তেনেহ'লে আমি বেছি বেনিফিটেড ন এজন উপভোক্তা হিচাপে, যে 250 ml আমি বেছি পাইছোঁ। তেতিয়াহ'লে মাৰ্কেটখনত কম্পিটিশ্যন অহাত কি প্ৰব্লেম? ইমান মানুহে কৈ আছে যে থলুৱা পানী ব্যৱসায়ীসকল মাৰ খাব, আৰু তেওঁলোকে সেই 10 টকাৰ পানী বটলটোত 500 ml পানী দি 250 ml পানীৰ দাম বা 250 mlৰ সেই কুৱেণ্টিটিটো তেওঁলোকে সেই অতীজৰ পৰা আমাৰ পৰা লুটি আহিছে। আল্টিমেটলি তেওঁলোকে বেছি লাভ খাই আছিলে, কিন্তু তেওঁলোকে আমাক যদি 750 mlও দিব পাৰিলে হয় তেতিয়াও তেওঁলোকৰ হাতত লাভ থাকিলেহেঁতেন। এতিয়া মাৰ্কেটত যদি কম্পিটিশ্যন এক্সিষ্ট কৰিছে আৰু থলুৱা ব্যৱসায়ীসকল যদি ইয়াতে এক্সিষ্ট কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে কম্পিট কৰক, তেওঁলোকেও 750 mlৰ পানী বটল ওলাওক। আৰু আজি এখন ফটো দেখাম ওপৰত, আপোনালোকে চাই লওক ফটোখন। নিজৰা নামৰ পানী ব্ৰেণ্ডিংটোৱেও 750 mlৰ পানী বটল উলিয়াইছে। গতিকে এজ এ থলুৱা ব্যৱসায়ী তেওঁলোকেও মাৰ্কেটত কমবেক কৰিছে 750 পানী বটলটো লৈ। অলৰেডি তেওঁলোকে এক্সিষ্ট কৰি আছে মাৰ্কেটত, কিন্তু তেওঁলোকে এই কম্পিটিশ্যনটো একচেপ্ট কৰি পেলানি তেওঁলোকেও সেই এছপেক্টটো ফ'ল' কৰিছে, ট্ৰেণ্ডটো ফ'ল' কৰিছে যে আমিও 750 ml দিওঁ। আৰু এজ এ উপভোক্তা কনজিউমাৰ বেছি বেনিফিটেড হ'ম সেই 750 পানী বটলটো ল'লে। গতিকে ইম'চনেলি এটেচ হৈ লাভ নাই যে থলুৱা ব্যৱসায়ীসকল মৰিব। আপুনি চাওক, ইম'চনেল এছপেক্টটো যদি চাই বেয়া লাগিব, থলুৱা ব্যৱসায়ীসকল মৰিছে, কিন্তু যদি আপুনি ৱাইড ৰেঞ্জত চাই ঠিক আছে, তাৰ মেক্ৰ' এছপেক্টটো কেনেকুৱা ধৰণৰ যে তেওঁলোকে 10 টকা পানী বটলটোত আমাক তেতিয়াৰ পৰা দেখোন 750 mlকে দিব পাৰিলেহেঁতেন। আজিৰ ডেটত পানীৰ কষ্টিং বাঢ়িহে গৈছে, আগতেতো কম আছিলে। গতিকে সেই কম থকাৰ টাইমৰ পৰাই তেওঁলোকে আমাক 500 ml দি আছে। বুজি পাইছে ন মই কি কৈছোঁ? গতিকে আমি ইম'চনেল ফেক্টৰটো চাই ইয়াত লাভ নাই। আপুনি মই যদি বেনিফিটেড হৈছোঁ আৰু মাৰ্কেটত যদি কম্পিটিশ্যন আহিছে তেতিয়াহ'লে থলুৱা ব্যৱসায়ীও সেই কম্পিটিশ্যনটো একচেপ্ট কৰাটো বিৰাটেই ইম্পৰ্টেণ্ট। তেতিয়া মাৰ্কেটত কম্পিটিশ্যন থাকিব আৰু তেওঁলোকে সেই বস্তুটোৰ লগত ট্ৰেণ্ডটোৰ লগত যদি খোজ মিলাই যায় তেতিয়াহে মাৰ্কেটত এক্সিষ্ট কৰিব পাৰিব, আদাৰৱাইজ নকিয়াৰ দৰে হ'ব। বুজি পাইছে ন কি কৈছোঁ? গতিকে মোৰ কথাখিনিত যদি আপোনালোকে সহমত তেতিয়াহ'লে মোক কমেণ্ট এটা দিব।